হাই গাইজ, পল্লৱ সেনাপতি ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাননীয় শিক্ষামন্ত্ৰী ছাৰে GT-PGTৰ ৰিক্ৰুটমেণ্ট টেষ্টৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা কৈছে। গতিকে আপোনালোকে এবাৰ শুনি লওক আমাৰ মাননীয় শিক্ষামন্ত্ৰী ছাৰে কি কৈছে। আৰু মোৰ চেনেলটো যদি নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু সদায় নতুন নতুন ইনফৰমেশ্যন পাই থাকিব। আমাৰ LP টেট আছিলে, UP টেট আছিলে আৰু অসমত আমি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী টেট পৰীক্ষাও অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমি দুটা পৰীক্ষা নকৰোঁ বা দুটা প্ৰক্ৰিয়া নকৰোঁ, কাৰণ আমি টেট পৰীক্ষা পাতিলেও আমি আকৌ এটা ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া কৰিব লাগে। দুটা নকৰি দুইটাক মাৰ্জ কৰি টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা অনুষ্ঠিত কৰাৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰায় 9,000 শিক্ষকৰ কাৰণে এই পৰীক্ষা অনুষ্ঠিত হ'ব। অহা 29 তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ যিমান ভেকেঞ্চি আছে সিমানেই প্ৰাৰ্থী পাছ কৰিব। আগতে টেট পাতোঁতে কি হৈছিল যে তাত কিমান ভেকেঞ্চি এইটো নহয়, যিমানে টেট কোৱালিফাইড কৰে। ছাপ'জ মোৰ ভেকেঞ্চি আছে 5,000, কিন্তু 15,000 মানুহে হাইস্কুল টেট তেওঁলোকে পাছ কৰে। এই 15,000ৰ পৰা আকৌ 5,000 মই বাচিব লগা হয়। এইবাৰ টেট কাম যিহেতু ৰিক্ৰুটমেণ্ট, আমাৰ যিমান ভেকেঞ্চি আছে সিমান সংখ্যকেহে পাছ কৰিব, সিমানখিনিৰ মেৰিট লিষ্ট ওলাব আৰু তেওঁলোকে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট পাব। ৰিক্ৰুটমেণ্টৰ কাৰণে আৰু বেলেগ কোনো প্ৰক্ৰিয়া নহয়।